আম্বাৰীৰ অগপৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিত হৈছেগৈ আৰু মিত্ৰদল অগপৰ নেতা কৰ্মীৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা ধুবুৰী সমষ্টিৰ সন্দৰ্ভতো নেতা কৰ্মীৰে আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিয়ে অগপৰ প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটো সহায় কৰিব আৰু ইতিমধ্যে বিজেপিৰ কাৰ্যকৰ্তাসকলে কাম আৰম্ভ কৰিছে আসন ভাগ বতৰা সময়ত অগপক প্ৰতিশ্ৰুতি দিছিল অগপক জয়ী হ'ব পৰা এখন আসন দিম বৰপেটা ধুবুৰীত অগপৰ কাৰ্যকৰ্তাই বিশেষ ভূমিকা ল'ব লাগিব অগপৰ কৰ্মীও সহায় কৰিব লাগিব বিজেপিক আম্বাৰীৰ অগপৰ কাৰ্যালয়ত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলোৱে জানো যে লোকসভা নিৰ্বাচনৰ ৰণদণ্ডুভি ইতিমধ্যে বাজি উঠিছে বিভিন্নজনে মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ ২৬ আৰু ২৭ তাৰিখে আমাৰ মিত্ৰদলৰ প্ৰাৰ্থীসকলেও প্ৰদান কৰিব আৰু তাৰ পিছতে ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিব মই আশা কৰোঁ যে বিধানসভা নিৰ্বাচনেই হওক পৌৰসভাৰ নিৰ্বাচনেই হওক আমি ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ UPPL গণশক্তি আৰু ৰাভা যৌথ মঞ্চ আমাৰ পাঁচদলীয়া যিটো মিত্ৰদলৰ আমি এক ৰাজনৈতিক মঞ্চত আছোঁ আমি সকলোৱে নিৰ্বাচনত আমাৰ দলীয় দায়িত্ব পালন কৰাৰ বাবে আমি আগবাঢ়ি যাম ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দুটা সফল কাৰ্যকালৰ পিছত ভাৰতীয় সমগ্ৰ ভাৰতবৰ্ষত মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত প্ৰতিষ্ঠা কৰিবৰ বাবে এক উৎসাহমূলক পৰিৱেশ সমগ্ৰ দেশতে সৃষ্টি হৈছে পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ সমগ্ৰ দেশতে আবকি বাৰ ৪০০ বাৰ এই ৰণদণ্ডুবিয়ে এই আশাৰ শ্লোগানে ইতিমধ্যে নিৰ্বাচনত এটা উৎসাহজনক পৰিৱেশলৈ লৈ গৈছে অসমত ১৪টা লোকসভাৰ আসন আছে এই ১৪টা লোকসভা আসনৰ ১১খন আসনত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে দুখন আসনত অসম গণ পৰিষদ দলে প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু এখন আসনত UPPL দলে প্ৰতিদ্বন্দ্বিতা কৰিছে বাকি আমাৰ আন দুটা মিত্ৰদল গণশক্তি অসম আৰু ৰাভা যৌথ মঞ্চই আমাৰ মিত্ৰগোষ্ঠীক সমৰ্থন দিছে আৰু তেওঁলোকে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বিপৰীতে আমাক সকলো প্ৰকাৰৰ সমৰ্থন আগবঢ়াইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ